The question arises here, why our judicial system, our judiciary system is acting too slow. এই চাৰিটা নাম আমাৰ সকলোৰে পৰিচিত। প্ৰদীপ তোমাৰ, উত্তৰ প্ৰদেশ; ৰিজৱান এণ্ড আসাদ পণ্ডিত, শ্ৰীনগৰ; জয়ৰাজ এণ্ড বেনিক্স ফ্ৰম তুত্তিকুৰি। এই চাৰিটা নাম আমাৰ সকলোৰে পৰিচিত কাৰণ এই চাৰিজন লোকৰ মৃত্যু হৈছিল আৰক্ষী জিম্মাত অৰ্থাৎ পুলিচ কাষ্টডিত। কিন্তু নেশ্যনেল ক্ৰাইম ৰিপৰ্ট ব্যুৰোৰ মতে ভাৰতত প্ৰত্যেক বছৰে 1700 জনতকৈও অধিক লোকৰ মৃত্যু হয় কাষ্টডিত বা আৰক্ষীৰ জিম্মাত। আজি আমাৰ কাষ্টডিয়েল ডেথৰ প্ৰতিবেদন আগবঢ়োৱাৰ আগতে আহক আমি চমুকৈ জানি লওঁ কাষ্টডিয়েল ডেথৰ বিষয়ে। আৰু এই বিষয়ে আমাক সকলোকে জনাব এজন অধিবক্তাই নিজ মুখেৰে। তো বেসিক্যালি চাব গ'লে কাষ্টডিয়েল ডেথ কেছটো হয় আপোনাৰ মিসইউজ অফ পাৱাৰ। বিগত দিনত এই সংখ্যা ইমানেই বাঢ়িছে যে প্ৰত্যেক দিনে প্ৰায় 5টা এনেকুৱা কেছ ভাৰতবৰ্ষত ৰিপৰ্ট হয়। তো আমাৰ ভাৰতৰ ন্যায় ব্যৱস্থাত যদি আপুনি চাবলৈ যায় তেতিয়া কাষ্টডিয়েল ডেথৰ মানে পানিছমেণ্টৰ ক্ষেত্ৰত আপোনাৰ তেনেকুৱা স্পেচিফিকেলি নাই। গতিকে আপোনাৰ মাৰ্ডাৰ কেছ হ'লে যিবিলাক আপোনাৰ ছেকশ্যন 302, 304 ইত্যাদি ধৰণৰ ধাৰাতেই আপোনাৰ আসামীজনক অভিযুক্ত কৰা যায় আৰু সেই ধৰণে বিচাৰ প্ৰক্ৰিয়া চলি পেলাই আপোনাৰ কাষ্টডিয়েল ডেথৰ আপোনাৰ ন্যায় প্ৰদান কৰা হয়। তাৰ লগতে কিন্তু আপোনাৰ CRPCত 176(1)(a) জৰিয়তে আপোনালোকক ন্যায় প্ৰদান কৰিব লাগিব। So here, as we all know that there are 1727 cases coming out each year in India of custodial death, but my dear friend, only 26 policemen have been arrested and filed an FIR against them. আৰু এনে ধৰণৰ ঘটনাই প্ৰশ্ন উত্থাপন কৰে ভাৰতৰ ন্যায়িক ব্যৱস্থাৰ ওপৰত, যেনে ভাৰতৰ সংবিধানৰ আৰ্টিকল 21 আৰু আৰ্টিকল 22। আমি এইখিনিতে আমাৰ ভিউৱাৰ্ছক ক'ব খোজো যে আমি কোনো ধৰণৰ ভয় বা কোনো ধৰণৰ শংকাৰ সৃষ্টি কৰিব খোজা নাই, কিন্তু অসমো কাষ্টডিয়েল ডেথৰ কেছত পিছ পৰি থকা নাই। 2008 চনৰ পৰা 2018 চনলৈকে নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যনৰ মতে 71 জনতকৈও অধিক লোকৰ মৃত্যু হৈছে কাষ্টডিত। কিন্তু এইখিনিতে হয়তো কনফিউজ হৈ আছে নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰো, কাৰণ তেওঁলোকৰ ৰিপৰ্টৰ মতে 2001 চনৰ পৰা 2018 চনলৈকে মাথো 53 জন লোকৰহে মৃত্যু হৈছে কাষ্টডিত। আৰু আপুনি এইটো কথা হয়তো জানি খুবেই আচৰিত হ'ব যে 2012 চনত সমগ্ৰ ভাৰতত অসম আছিল টপ লিষ্টত কাষ্টডিয়েল ডেথত অৰ্থাৎ আৰক্ষীৰ জিম্মাত মৃত্যু। আহক এতিয়া আমি উভতি যাওঁ আজিৰ পৰা 24 বছৰ 1994। 17 ফেব্ৰুৱাৰী নিশা ভাৰতীয় সেনা বাহিনীয়ে 9 জন লোকক গ্ৰেপ্তাৰ কৰিছিল তালাব টি ষ্টেট তিনিচুকীয়াৰ পৰা, কাৰণ তেওঁলোকক সন্দেহ কৰা হৈছিল আলফা কেডাৰ বুলি। আৰু সেইখন টি ষ্টেটৰে জেনেৰেল মেনেজাৰ ৰামেশ্বৰ সিঙৰ মাৰ্ডাৰ কেছত। And we all know that according to Article 20(2), within 24 hours of arrest, an arrestee must be produced before the magistrate. But this did not happen. 9 জনৰ ভিতৰত 5 জন লোকক খুব বেয়া ধৰণে মাৰপিট কৰিছিল ভাৰতীয় সেনা বাহিনীয়ে। আৰু এই ৰিপৰ্ট আমাৰ নহয়, এই ৰিপৰ্ট মৰণোত্তৰ পৰীক্ষাত অহা ৰিপৰ্টহে, যি ফাইল কৰা গৈছিল কেছ ফাইলত। আৰু যিহেতু এই 5 জন লোকৰ অৱস্থা খুবেই শোচনীয় আছিল, সেইবাবে মেজিষ্ট্ৰেটৰ সন্মুখত নিব পৰাকৈ তেওঁলোকৰ দেহত ৰক্ত নাছিল, তেওঁলোকৰ দেহত শক্তি নাছিল। কিন্তু তাৰ পিছতে ৰহস্যজনকভাৱে এই আটাইকেইজন লোকৰ মৃতদেহ গটোৱা হয় ঢলা পুলিচ ষ্টেচনত। কিন্তু আমি জানো আইন সকলোৰে বাবে সমান আৰু ন্যায় সকলোৱে লাভ কৰে। 16 জুলাই 2018 চনত এই আটাইকেইজন ভাৰতীয় সেনাৰ কোৰ্ট মাৰ্চিয়েল হ'ল আৰু 27 জুলাই 2018 চনত তেওঁলোকক শাস্তি বিহা হ'ল। But my dear friend, that's a long 24 years to prevail justice. আৰু ঠিক 5 বছৰ পিছত অৰ্থাৎ 1999 চনত প্ৰাক্তন ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ কোকৰাঝাৰ আৰু তেওঁৰ লগত যি 2জন PSO আছিল, সেই 2জন PSOই এজন লোকক আলফা কেডাৰৰ সন্দেহত খুব বেয়া ধৰণে মাৰপিট কৰে আৰু সন্দেহজনকভাৱে তাৰ পিছদিনা সেই লোকজনৰ মৃতদেহ উদ্ধাৰ হৈছিল কোকৰাঝাৰ পুলিচ ষ্টেচনত। And I'm not surprised to tell you that this case rested on September 2018, which means it took long 18 years to rest the case. আৰু তেনেধৰণৰ কেছ বহুত আছে, কিন্তু তাৰ মাজতে 3 বছৰৰ পিছত অৰ্থাৎ 2002 চনত ঘোগৰাপাৰাৰ এজন দোকানী তেওঁক লোকেল পুলিচে পুলিচ থানালৈ লৈ গ'ল তেল চুৰিৰ সন্দেহত। কিন্তু ঠিক 2 দিন পিছতে তেওঁৰ মৃতদেহ উদ্ধাৰ হৈছিল ঘোগৰাপাৰা পুলিচ ষ্টেচনত। And again, my dear friend, it took long 16 years, 8 months to rest this case. So the question arises here,
why our judicial system, our judiciary system is acting too slow to provide justice to the deceased people? That's my question, that's your question. It's a question which we all want to know the answer of. Well, now let's move towards another case which happened recently in 2013. Gurmeet Singh versus the then additional SP of Goalpara district, Amitav Sinha. Gurmeet Singh namor lukjonok murderer hondehot arrest kora hoisil Jammut 2013 চনত আৰু তেওঁক অসমলৈ ঘূৰাই লৈ অহা হ'ল আৰু বখিষ্ট পুলিচ ষ্টেচনত তেওঁক দুদিনৰ বাবে ৰখা হ'ল অৰ্থাৎ 17 জুন আৰু 18 জুন 2013 কিন্তু আমি যেনেকৈ জানো যে পুলিচৰ জিম্মাত মৃত্যু এটা প্ৰাকৃতিক মৃত্যু কেতিয়াও নহয় The then additional SP of Goalpara, Sri Amitav Sinha, tortured Gurmeet Singh. He broke his legs, he broke his arms with a hockey stick, which is of course out of the norms. But we all know that justice prevails. It may take time, but it definitely comes to you. The District Session Court in Guwahati found the then additional SP of Goalpara, Amitav Sinha, guilty and sentenced him 2 years of jail as well as 50,000 of penalty in 2018, which means it took 5 years for the justice to be prevailed. And one recent case of custodial death which happened back in the year 2018. And I'm telling you, these cases are increasing in a very rapid manner. Dorong districtor Adakata gaor Ali namor ejon lukok teo ghoror pora 4 jon police constable uthai loi ahisil eta murder caseor hondehot. Aru tar pis dina orthat 10 January nikha Alir mrityodeহ উদ্ধাৰ হৈছিল অসম পুলিচৰ কাষ্টডিত তেওঁৰ পত্নীৰ মতে এয়া এক ঘৃণনীয় হত্যাকাণ্ড আৰু তেওঁ খুব বেয়াভাৱে প্ৰহাৰ কৰিছিল এই 4 জন পুলিচমেনে আৰু আমি জানো যে দিনক দিনে আৰক্ষী জনসাধাৰণৰ কাষ চাপিছে কিন্তু এনে ধৰণৰ ঘটনা জনা আৰু শুনাৰ পিছত আপুনি কি ভাবে আপুনি নিশ্চয় আপোনাৰ মতামত আমাৰ কমেন্ট বক্সত লিখি পঠিয়াব পাৰে এনে ধৰণৰ আইন নিশ্চয়কৈ আছে যি এজন লোকক আৰক্ষীৰ জিম্মাত মৃত্যু হোৱাৰ পৰা বচাব পাৰে কিন্তু প্ৰশ্ন হ'ল এনে ধৰণৰ আইন মানি চলিছেনে প্ৰশ্ন আমিয়ে কৰিব লাগিব সংবাদ মাধ্যম আৰু জনসাধাৰণে আৰু এনে ধৰণৰ প্ৰশ্নই আপোনাক এজন দুখী সাব্যস্ত কৰিব নোৱাৰে মই আছো ষ্টুডিঅ'ত সৌৰভ চাই থাকিব হেডলাইন 8